ওম শান্তি ২৬ নৱেম্বৰ ২০২০ প্ৰাতঃ মুৰলী। আজি বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, নিজৰ চৰিত্ৰ শুধৰাবলৈ স্মৃতিৰ যাত্ৰাত থাকিব লাগে। পিতাৰ স্মৃতিয়েহে তোমালোকক সদায় সৌভাগ্যশালী কৰি তুলিব। আজিৰ প্ৰশ্ন: অৱস্থাৰ চিনাক্তকৰণ কোন সময়ত হয়? ভাল অৱস্থা কাক কোৱা হ'ব? উত্তৰ: অৱস্থাৰ চিনাক্তকৰণ বেমাৰৰ সময়ত হয়। বেমাৰতো আনন্দিত হৈ থকা আৰু প্ৰফুল্লিত চেহেৰাৰ দ্বাৰা পিতাৰ স্মৃতি সোঁৱৰাই থকা, এয়াই হৈছে ভাল অৱস্থা। যদি নিজেই কান্দা, দুখী হোৱা, তেন্তে আনক প্ৰফুল্লিত কেনেকৈ কৰিবা? যিয়েই নহওক, কান্দিব নালাগে। ওম শান্তি। দুটি শব্দৰ গায়ন কৰা হয়: দুৰ্ভগীয়া আৰু সৌভাগ্যশালী। সৌভাগ্য নাইকিয়া হ'লে দুৰ্ভাগ্য বুলি কোৱা হয়। স্ত্ৰীৰ স্বামী মৰি গ'লে তেন্তে তাকো দুৰ্ভাগ্য বুলি কোৱা হয়। অকলশৰীয়া হৈ যায়। এতিয়া তোমালোকে জানা, আমি সদাকালৰ কাৰণে সৌভাগ্যশালী হৈ যাওঁ। তাত দুখৰ কথা নাই। মৃত্যুৰ নামেই নাথাকে, বিধৱা নামেই নাথাকে। বিধৱাৰ দুখ হয়, কান্দি থাকে। যদিও সাধুসন্ত আছে, এনেকুৱা নহয় যে তেওঁলোকৰ কোনো দুখ নহয়। কোনোবা পাগল হৈ যায়, বেমাৰী ৰোগীও হৈ যায়। এয়া হয়েই ৰোগীৰ সৃষ্টি। সত্য যুগ হৈছে নিৰোগী সৃষ্টি। তোমালোক সন্তানসকলে বুজি পোৱা, আমি ভাৰতক পুনৰ শ্ৰীমতেৰে নিৰোগী কৰি তোলো। এই সময়ত মনুষ্যৰ চৰিত্ৰ বহুত বেয়া। এতিয়া চৰিত্ৰ শুধৰোৱাৰো নিশ্চয় বিভাগ থাকিব। বিদ্যালয়তো বিদ্যাৰ্থীৰ খতিয়ান বহী ৰখা হয়। সিহঁতৰ চৰিত্ৰৰ বিষয়ে গম পোৱা যায়। সেয়েহে বাবাইও খতিয়ান বহী ৰখুৱাইছিল। প্ৰত্যেকেই নিজৰ খতিয়ান ৰাখা। চৰিত্ৰ চাব লাগে যে মই কোনো ভুলটো নকৰোঁ। প্ৰথম কথাটো হৈছে পিতাক স্মৰণ কৰিব লাগে। তাৰ দ্বাৰাই তোমালোকৰ চৰিত্ৰ শুধৰণি হ'ব। আয়ুসো বৃদ্ধি হয় এজনৰ স্মৃতিৰে। এয়াটো হৈছে জ্ঞান ৰত্ন। স্মৃতিক ৰত্ন বুলি কোৱা নহয়। স্মৃতিৰেই তোমালোকৰ চৰিত্ৰ শুধৰণি হয়। এই ৮৪ জন্মৰ চক্ৰ তোমালোকৰ বাহিৰে আন কোনেও বুজাব নোৱাৰে। ইয়াৰ ওপৰতে বুজাব লাগে। বিষ্ণু আৰু ব্ৰহ্মা শংকৰৰতো চৰিত্ৰৰ বিষয়ে কোৱা নহয়। তোমালোক সন্তানসকলে জানা, ব্ৰহ্মা আৰু বিষ্ণুৰ পৰস্পৰ কি সম্পৰ্ক আছে। বিষ্ণুৰ দুটা ৰূপ হৈছে এই লক্ষ্মী নাৰায়ণ। তেওঁলোকেই আকৌ ৮৪ জন্ম লয়। ৮৪ জন্মত নিজেই পূজ্য আৰু নিজেই পূজাৰী হয়। প্ৰজাপিতা ব্ৰহ্মাটো নিশ্চয় ইয়াতেই লাগে, নহয় জানো? সাধাৰণ শৰীৰ লাগে। বেছিভাগ ক্ষেত্ৰত এইটো কথাতে বিবুদ্ধিত পৰে। ব্ৰহ্মাটো হয়েই পতিত পাৱন, পিতাৰ ৰথ। এনেকৈ কয়ও যে দূৰৈৰ দেশত থাকোতাজন আনৰ দেশলৈ আহিল। পাৱন সৃষ্টি গঢ়োতা পতিত পাৱন পিতা পতিত সৃষ্টিলৈ আহিল। পতিত সৃষ্টিত এজনো পাৱন থাকিব নোৱাৰে। এতিয়া তোমালোক সন্তানসকলে বুজি পাইছা, ৮৪ জন্ম আমি কেনেকৈ লওঁ। কোনোবাইতো লয়, নহয় জানো? যিসকল প্ৰথমে আহে তেওঁলোকৰহে ৮৪ জন্ম হ'ব। সত্যযুগত দেৱী দেৱতাসকলেই আহে। মনুষ্য অলপো খেয়াল নচলে। ৮৪ জন্ম কোনে ল'ব? বোধ শক্তিৰ কথা। পুনৰ্জন্মকতো সকলোৱে মানে। ৮৪ পুনৰ্জন্ম হয়, এয়া বহুত যুক্তিৰে বুজাব লাগে। ৮৪ জন্মতো সকলোৱে নল'ব, নহয় জানো? একেলগে জানো সকলো আহিব আৰু শৰীৰ এৰিব? ভগৱানো বাচো হয় যে তোমালোকে নিজৰ জন্মক নাজানা। ভগৱানেহে বহি বুজায়। তোমালোক আত্মাসকলে ৮৪ জন্ম লোৱা। এই ৮৪ৰ কাহিনী তোমালোক সন্তানসকলক পিতাই বহি শুনায়। এয়াও এক প্ৰকাৰৰ পঢ়া। ৮৪ চক্ৰক জনাটো বহুত সহজ। অন্য ধৰ্মাৱলম্বীসকলে এই কথাবোৰ বুজি নাপাব।
তোমালোকৰ ভিতৰতো সকলোৱে 84 জন্ম নলয়। সকলোৱে 84 জন্ম হ'লে তেতিয়াতো সকলো একেলগে আহি যাব। এয়াও নহয়, সকলো নিৰ্ভৰ কৰে পঢ়া আৰু স্মৃতিৰ ওপৰত। তাৰ ভিতৰতো প্ৰথম নম্বৰত হৈছে স্মৃতি। কঠিন বিষয়ত নম্বৰ বেছিকৈ পোৱা যায়, তাৰ প্ৰভাৱো পৰে। উত্তম, মধ্যম, কনিষ্ঠ বিষয় থাকে নহয় জানো? ইয়াত দুটা হৈছে মুখ্য। পিতাই কয়, মোক স্মৰণ কৰিলে সম্পূৰ্ণ নিৰ্বিকাৰী হৈ যাবা আৰু তেতিয়া বিজয়মালাত আহি যাবা। এয়া হৈছে দৌৰ। প্ৰথমেতো নিজক চাব লাগে যে মই কিমানলৈকে ধাৰণা কৰোঁ, কিমান স্মৰণ কৰোঁ, মোৰ চৰিত্ৰ কেনেকুৱা। যদি মোৰেই কন্দাৰ অভ্যাস আছে তেন্তে অন্যক প্ৰফুল্লিত কেনেকৈ কৰিব পাৰিম? বাবাই কয়, যিয়ে কান্দে তেওঁ হেৰুৱায়, যিয়ে নহওঁ কন্দাৰ দৰকাৰ নাই। বেমাৰতো আনন্দেৰে ইমানখিনিতো ক'ব পাৰা যে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। বেমাৰতহে অৱস্থা চিনি পোৱা যায়। কষ্টত অলপ কেকনিৰ শব্দ হয়তো ওলায়, কিন্তু নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। পিতাই বাৰ্তা দিয়ে, পয়গম্বৰৰ বাৰ্তাবাহক একমাত্ৰ শিৱ বাবাহে হয়, অন্য কোনো নহয়। বাকী অন্যই যি শুনায় সেয়া সকলো ভক্তিমাৰ্গৰ কথা। এইখন সৃষ্টিৰ যিবোৰ বস্তু থাকে সকলোবোৰ বিনাশী হয়। এতিয়া তোমালোকক তালৈ লৈ যায় য'ত ভঙা চিঙা নহয়। তাততো বস্তুৱেই ইমান ভাল তৈয়াৰ হ'ব, ভঙাৰ নামেই নাথাকিব। ইয়াত বিজ্ঞানৰ দ্বাৰা কিমান বস্তু তৈয়াৰ হয়, তাতো বিজ্ঞানতো নিশ্চয় থাকিব, কিয়নো তোমালোকৰ কাৰণে বহুত সুখ লাগে। পিতাই কয়, তোমালোক সন্তানসকলে একোৱেই গম পোৱা নাছিলা। ভক্তিমাৰ্গ কেতিয়া আৰম্ভ হ'ল, কিমান তোমালোকে দুখ দেখিলা, এই সকলোবোৰ কথা এতিয়া তোমালোকৰ বুদ্ধিত আছে। দেৱতাসকলক কোৱাই হয় সৰ্বগুণ সম্পন্ন, 16 কলা সম্পন্ন। আকৌ সেই কলাবোৰ কেনেকৈ কম হ'ল? এতিয়াতো কোনো কলা নাই। ছন্দমাৰো লাহে লাহে কলা কম হয় নহয় জানো? তোমালোকে জানা যে এই সৃষ্টিও প্ৰথমে নতুন আছিল। তেতিয়া তাত সকলো বস্তু শতপ্ৰধান, অতি উত্তম হয়। আকৌ পুৰণি হৈ কলা কম হৈ গৈ থাকে। সৰ্বগুণ সম্পন্ন এই লক্ষ্মীনাৰায়ণ হয় নহয় জানো? এতিয়া পিতাই তোমালোকক সঁচা সত্যনাৰায়ণৰ কথা শুনাই আছে। এতিয়া হ'ল ৰাতি, আকৌ দিন হয়। তোমালোক সম্পূৰ্ণ হৈ গ'লে তেতিয়া তোমালোকৰ কাৰণে আকৌ সৃষ্টিও এনেকুৱাই লাগিব। 5 তত্ত্বও শতপ্ৰধান অৰ্থাৎ 16 কলা সম্পূৰ্ণ হৈ যায়। সেয়েহে শৰীৰো তোমালোকৰ প্ৰাকৃতিকভাৱে সুন্দৰ হয়, শতপ্ৰধান হয়। এই গোটেই সৃষ্টি 16 কলা সম্পূৰ্ণ হৈ যায়। এতিয়াতো কোনো কলা নাই। যিসকল অতি বাবাই কৈছে, যিসকল অতি গণ্যমান্য লোক আছে অথবা মহাত্মা আদি আছে, এই পিতাৰ জ্ঞান তেওঁলোকৰ ভাগ্যত নায়েই। তেওঁলোকৰ নিজৰে অহংকাৰ থাকে, বিশেষকৈ গৰীবৰ ভাগ্যতে থাকে। কোনোৱে কয়, ইমান উচ্চ পিতা, তেওঁতো কোনো ডাঙৰ ৰজা অথবা পবিত্ৰ ঋষিৰ আদিৰ শৰীৰত আহিব লাগে। পবিত্ৰ হৈয়েই সন্ন্যাসীসকল পবিত্ৰ কন্যাৰ শৰীৰত আহক। পিতাই বহি বুজায়, মই কাৰ শৰীৰত আহোঁ? মই আহোঁৱেই তেওঁৰ শৰীৰত, যিয়ে সম্পূৰ্ণ 84 জন্ম লয়, এদিনো কম নহয়। কৃষ্ণৰ জন্ম হ'ল সেই সময়ৰ পৰা 16 কলা সম্পূৰ্ণ হ'ল। আকৌ সতো ৰজু তমোত আহে। প্ৰতিটো বস্তু প্ৰথমে শতপ্ৰধান, তাৰ পাছত সতো ৰজু তমোত আহে। সত্যযুগতো এনেকুৱা হয়, শিশু শতপ্ৰধান হয়। আকৌ যেতিয়া ডাঙৰ হ'ব তেতিয়া ক'ব, এতিয়া মই এই শৰীৰ এৰি শতপ্ৰধান শিশু হ'ম। তোমালোক সন্তানসকলৰ ইমান নিচা নাই।
আনন্দৰ পাৰা ঊৰ্ধ্বগামী নহয়। যিসকলে ভালদৰে পৰিশ্ৰম কৰে তেওঁলোকৰ আনন্দৰ সীমা ঊৰ্ধ্বগামী হৈ থাকিব। মুখমণ্ডলো প্ৰফুল্লিত হৈ থাকে। আগলৈ গৈ তোমালোকৰ সাক্ষাৎকাৰ হৈ থাকিব। যেনেকৈ ঘৰৰ সমীপত আহি উপস্থিত হ'লে তেতিয়া সেই ঘৰ সংসাৰ বাসস্থান আদি স্মৃতিলৈ আহে নহয় জানো? এয়াও তেনেকুৱা। পুৰুষাৰ্থ কৰি কৰি তোমালোকৰ প্ৰাৰব্ধ যেতিয়া সমীপত আহিব তেতিয়া আকৌ বহুত সাক্ষাৎকাৰ হৈ থাকিব। আনন্দিত হৈ থাকিবা। যিসকল অনুত্তীৰ্ণ হয় তেওঁলোক লাজত ডুবি মৰে। তোমালোককো বাবাই কৈ দিয়ে তেতিয়া বহুত অনুতাপ কৰিবলগীয়া হয়। নিজৰ ভৱিষ্যতৰ সাক্ষাৎকাৰ কৰিবা। মই কি হ'মগৈ? বাবাই দেখুৱাব, এইটো বিকৰ্ম কৰিছা, সম্পূৰ্ণকৈ পঢ়া নাই, বিশ্বাসঘাতক হলা, সেইবাবে এই শাস্তি পাইছা। সকলোবোৰ সাক্ষাৎকাৰ হ'ব। সাক্ষাৎকাৰ নকৰোৱাকৈ শাস্তি কেনেকৈ দিব? আদালততো কয় তুমি এইটো কৰিছা, তাৰ শাস্তি। যেতিয়ালৈকে কৰ্মাতীত অৱস্থা নহয় তেতিয়ালৈকে কিবা নহয় কিবা চিন থাকিব। আত্মা পবিত্ৰ হৈ গ'লে তেতিয়াতো শৰীৰ ত্যাগ কৰিবলগীয়া হয়। ইয়াত থাকিব নোৱাৰে। সেইটো অৱস্থা তোমালোকে ধাৰণ কৰিব লাগে। এতিয়া তোমালোক উভতি গৈ পুনৰ নতুন সৃষ্টিলৈ আহিবলৈ প্ৰস্তুতি চলোৱা। তোমালোকৰ পুৰুষাৰ্থই হৈছে এয়া যে আমি সোনকালে যাওঁ আকৌ সোনকালে আহোঁ। যেনেকৈ ল'ৰা ছোৱালীক খেলত দৌৰাই নহয়, চিহ্নলৈকে গৈ পুনৰ উভতি আহিব লাগে। তোমালোকেও সোনকালে যাব লাগে, আকৌ প্ৰথম নম্বৰত নতুন সৃষ্টিলৈ আহিব লাগে। গতিকে তোমালোকৰ দৌৰ হৈছে এয়া। বিদ্যালয়তো দৌৰাই নহয় জানো? তোমালোকৰ এয়া হৈছে প্ৰবৃত্তি মাৰ্গ। প্ৰথমতে তোমালোকৰ পবিত্ৰ গৃহস্থ ধৰ্ম আছিল, এতিয়া হৈছে বিকাৰী, আকৌ নিৰ্বিকাৰী বিশ্ব হ'ব। এই কথাবোৰ তোমালোকে স্মৰণ কৰি থাকিলে তেতিয়াও বহুত আনন্দিত হৈ থাকিবা। আমি এই ৰাজ্য লওঁ আকৌ হেৰুৱাওঁ। নায়ক নায়িকা বুলি কয় নহয়, হীৰাৰ দৰে জন্ম লৈ আকৌ কড়িৰ দৰে জন্মত আহে। এতিয়া পিতাই কয় তোমালোকে কড়িৰ পিছত সময় নষ্ট নকৰিবা। এওঁ কয় অৰ্থাৎ ব্ৰহ্মাই কয় ময়ো সময় নষ্ট কৰিছিলোঁ, গতিকে মোকো ক'লে এতিয়াতো তুমি মোৰ হৈ এই আত্মিক ধান্দা কৰা। তেতিয়া তৎক্ষণাৎ সকলোবোৰ এৰি দিলোঁ। পইচাটো দলিয়াই দিয়া নহয়, পইচাটো কামত আহে। পইচা নোহোৱাকৈ কোনো ঘৰ আদি পোৱা যায় জানো? আগলৈ ডাঙৰ ডাঙৰ ধনৱান লোক আহিব, তোমালোকক সহায় কৰি থাকিব। এদিন তোমালোকে ডাঙৰ ডাঙৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ গৈ ভাষণ দিব লাগিব যে এই পুৰণি সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে, ইতিহাস পুনৰাবৃত্তি হৈ থাকে আদিৰ পৰা অন্তলৈকে। সোণালী যুগৰ পৰা লৌহ যুগলৈকে সৃষ্টিৰ ইতিহাস আৰু ভূগোল আমি শুনাব পাৰোঁ। চৰিত্ৰৰ ওপৰতো তোমালোকে বহুত বুজাব পাৰা। এই লক্ষ্মী নাৰায়ণৰ মহিমা কৰা। ভাৰত কিমান পাৱন আছিল, দৈবী চৰিত্ৰৰ আছিল, এতিয়াতো বিকাৰী চৰিত্ৰ। নিশ্চয় আকৌ চক্ৰ পুনৰাবৃত্তি হ'ব। আমি বিশ্বৰ ইতিহাস ভূগোল শুনাব পাৰোঁ। তালৈ ভাল ভাল সকলহে যাব লাগে। যেনেকৈ ব্ৰহ্ম সমাজ আছে তাত তোমালোকে ভাষণ দিয়া। কৃষ্ণতো দেৱতা আছিল, সত্য যুগত আছিল। পোনপ্ৰথমে হৈছে শ্ৰীকৃষ্ণ যি আকৌ নাৰায়ণ হয়। আমি আপোনালোকক শ্ৰীকৃষ্ণৰ ৮৪ জন্মৰ কাহিনী শুনাওঁ, যিটো অন্য কোনেও শুনাব নোৱাৰে। এইটো বিষয় কিমান মহত্বপূৰ্ণ, বুদ্ধিমানসকলে ভাষণ দিব লাগে। এতিয়া তোমালোকৰ অন্তৰত উদয় হয় আমি বিশ্বৰ মালিক হ'মগৈ। কিমান আনন্দিত হোৱা উচিত। বহি ভিতৰি এয়া জপি থাকা, তেতিয়া তোমালোকৰ এইখন সৃষ্টিত একোৱেই ভাল নালাগিব। ইয়ালৈ তোমালোক আহাই বিশ্বৰ মালিক হ'বলৈ পৰমপিতা পৰমাত্মাৰ দ্বাৰা। বিশ্বতো এইখন সৃষ্টিকেই কোৱা হয় ব্ৰহ্মলোক বা সূক্ষ্মলোকক। বিশ্ব বুলি কোৱা নহয়। পিতাই কয় মই বিশ্বৰ মালিক নহওঁ,
তোমালোক সন্তানসকলক এই বিশ্বৰ মালিক কৰি তোলো। কিমান গূঢ় কথা, তোমালোকক বিশ্বৰ মালিক কৰি তোলো। আকৌ তোমালোক মায়াৰ দাস হৈ যোৱা। ইয়াত যেতিয়া সন্মুখত যুগত বহুওৱা, তেতিয়াও সোঁৱৰাই দিব লাগে। আত্মা অভিমানী হৈ বহা। পিতাক স্মৰণ কৰা। 21 মিনিট। বাবাই কৈছে 5 মিনিটৰ পাছত আকৌ কোৱা। তোমালোকৰ যুগৰ কাৰ্যসূচী চলি থাকে নহয় জানো? বহুতৰে বুদ্ধি বাহিৰলৈ গুচি যায়। সেয়েহে 5-10 মিনিটৰ পাছত পুনৰ সাৱধান কৰি দিব লাগে। নিজক আত্মা বুলি বুজি বহিছানে? পিতাক স্মৰণ কৰিছেনে? তেতিয়া নিজৰো মনোযোগ থাকিব। বাবাই এই সকলোবোৰ যুক্তি শুনাই থাকে। বাৰে বাৰে সাৱধান কৰা। নিজক আত্মা বুলি বুজি শিৱ বাবাৰ স্মৃতিত বহি আছানে? তেতিয়া যাৰ বুদ্ধিযোগ দিগভ্ৰান্ত হৈ ভ্ৰমি ফুৰে তেওঁলোক সজাগ হৈ যাব। বাৰে বাৰে এইটো স্মৃতি সোঁৱৰাই দিব লাগে। বাবাৰ স্মৃতিৰেই তোমালোক সিপাৰলৈ গুচি যাবা। গায়নো কৰে, নাৱৰীয়া নাও মোৰ পাৰত লগোৱা। কিন্তু অৰ্থ নাজানে। মুক্তিধামলৈ যাবৰ কাৰণে আধাকল্প ভক্তি কৰিলা। এতিয়া পিতাই কয়, মোক স্মৰণ কৰা, তেতিয়া মুক্তিধামলৈ গুচি যাবা। তোমালোকে বহাই পাপ খণ্ডন কৰিবলৈ। তেন্তে আকৌ পাপ কৰিব লাগে জানো? নহ'লেতো আকৌ পাপ ৰৈ যাব। প্ৰথম নম্বৰৰ পুৰুষাৰ্থ হৈছে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। এনেকৈ সাৱধান কৰি থাকিলে নিজৰো মনোযোগ থাকিব। নিজকো সাৱধান কৰিব লাগে। নিজেও স্মৃতিত বহিলে তেতিয়াহে আনকো বহুৱাব পাৰিবা। আমি আত্মা হওঁ, নিজৰ ঘৰলৈ যাওঁ, আকৌ আহি ৰাজত্ব কৰিম। নিজৰ শৰীৰ বুলি ভবা। এইটো এটা কাঢ়া বেমাৰ হয়। সেইবাবে সকলো ৰসাতললৈ গুচি গ'ল। তেওঁলোকক পুনৰ উদ্ধাৰ কৰিব লাগে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। নিজৰ সময় আত্মিক ধান্দাত সফল কৰিব লাগে। হীৰাৰ দৰে জীৱন গঢ়িব লাগে। নিজক সাৱধান কৰি থাকিব লাগে। শৰীৰ বুলি ভবাৰ কাঢ়া বেমাৰৰ পৰা বাচিবৰ বাবে পুৰুষাৰ্থ কৰিব লাগে। নম্বৰ 2। কেতিয়াও মায়াৰ দাস হ'ব নালাগে। বহি ভিতৰি জপ কৰিব লাগে যে মই আত্মা হওঁ। আনন্দিত হৈ থাকিব লাগে যে মই ভিকহুৰ পৰা ৰাজকুমাৰ হৈ আছো। আজিৰ বৰদান। নিৰ্বিকাৰীৰ শক্তিৰ দ্বাৰা অৰ্থাৎ পবিত্ৰতাৰ শক্তিৰ দ্বাৰা সূক্ষ্মৱতন বা তিনিও লোকৰ অনুভৱ কৰোঁতা শ্ৰেষ্ঠ ভাগ্যৱান হোৱা। বহলাই এনেদৰে কোৱা হৈছে, যিসকল সন্তান নিৰ্বিকাৰী অৰ্থাৎ পবিত্ৰতাৰ শক্তি আছে, বুদ্ধিযোগ একেবাৰে পৰিশোধিত, এনেকুৱা ভাগ্যৱান সন্তানে সহজে তিনিও লোকৰ পৰিক্ৰমা লগাব পাৰে। সূক্ষ্মৱতনলৈকে নিজৰ সংকল্প পঠিয়াবৰ বাবে সকলো সম্বন্ধৰ সাৰযুক্ত সূক্ষ্ম স্মৃতিৰ প্ৰয়োজন। এয়াই সকলোতকৈ শক্তিশালী তাঁৰ। ইয়াৰ মাজত মায়াই হস্তক্ষেপ কৰিব নোৱাৰে। সেয়েহে সূক্ষ্মৱতনৰ জেউতি অনুভৱ কৰিবৰ বাবে নিজক নিৰ্বিকাৰী শক্তিৰে অৰ্থাৎ পবিত্ৰতাৰ শক্তিৰে সম্পন্ন কৰি তোলা। শ্লোগান: কোনো ব্যক্তি বা বস্তু বা বৈভৱৰ প্ৰতি আকৰ্ষিত হোৱা মানেই সংগী পিতাক সংকল্পেৰে ত্যাগ কৰা। ওম শান্তি।